নমস্কাৰ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে NISৰ DLED সম্পৰ্কে কেইটামান গুৰুত্বপূৰ্ণ তথ্য আপোনালোকে জানিব পাৰিব। যিসকল কেণ্ডিডেটে বিশেষকৈ NISৰ তৰফৰ ফালৰ পৰা DLEDটোক সম্পূৰ্ণ কৰিছে, তেওঁলোকৰ চাৰ্টিফিকেটৰ বৈধতা কি হ'ব বা তেওঁলোকে টেটৰ কাৰণে আবেদন কৰিব পাৰিব নে নাই, আৰু কোন কোন প্ৰাৰ্থীয়ে এই ক্ষেত্ৰত এতিয়া আবেদন কৰিব পাৰিব আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ স্থিতি বা শেহতীয়া আপডেট কি হ'ব সেই সম্পৰ্কে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। তো বলক দেৰি নকৰি মূল কথালৈ আগবাঢ়ো। NISৰ যিটো DLED শিকোৱা হৈছিল, কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ ফালৰ পৰা এই কোৰ্চটো দিয়া হৈছিল MHRDৰ পৰা NISৰ থ্ৰুদি। ৰাজ্যৰ যি ইন ছাৰ্ভিচ টিচাৰ আছে আৰু কেৱল গভৰ্ণমেণ্ট টিচাৰ হ'লেই যে তেওঁলোকে কৰিব পাৰিব সেইটো কোনো গাইডলাইন নাছিল। অন্যান্য প্ৰাইভেট ছেকশ্যনত বা প্ৰাইভেট বিদ্যালয়সমূহত, জাতীয় বিদ্যালয়সমূহৰ শিক্ষকসকলৰ কাৰণেও এই সুবিধাটো দিয়া হৈছিল। আৰু কেতিয়া দিয়া হৈছিল আপোনালোকে নিশ্চয় অৱগত, যেতিয়া NEP নেশ্যনেল এডুকেশ্যনেল পলিচি 2020 যেতিয়া কাৰ্যকৰী হ'ব, সেই সম্পৰ্কে কোৱা হৈছিল গোটেই ভাৰতবৰ্ষত যে কেৱল চৰকাৰী বিভাগত নাইবা বেচৰকাৰী বিভাগত যদি কোনোবাই শিক্ষকতা কৰে, শিক্ষকতা কৰিবলৈ হ'লে তেওঁলোকৰ DLED থকাটো বাঞ্ছনীয়, মানে বাধ্যতামূলক। DLED নোহোৱাকৈ প্ৰাইভেট ছেকশ্যনতো কোনো শিক্ষকে টিচিং কৰিব নোৱাৰিব। আমি জানো টিচিং ইজ নট এভৰিবডিজ কাপ অফ টি, ইট ইজ এ স্কিল জব। আৰু এই স্কুলৰ কাৰণে বিশেষকৈ ভাৰত চৰকাৰৰ পৰা NISৰ থ্ৰুদি DLEDৰ ব্যৱস্থা কৰা হৈছিল দূৰশিক্ষণৰ জৰিয়তে। এইটো এটা ভাল পদ্ধতি ছিষ্টেম আছিল। আৰু যিসকল প্ৰাইভেট ছেকশ্যনত অৰ্থাৎ জাতীয় বিদ্যালয়সমূহত কৰ্মৰত হৈ আছিল আৰু গভৰ্ণমেণ্টৰ ছেকশ্যনত যিসকলে ইন ছাৰ্ভিচ হিচাপে কৰ্মৰত হৈ আছিল, তেওঁলোকৰ কাৰণে এই সুবিধাটো দিয়া হৈছিল। পৰ্টেলত ৰেজিষ্টাৰ কৰি তেওঁলোকে কোৰ্চটো সুবিধা কৰিছিল। তেওঁলোকৰ একমাত্ৰ স্কুলৰ যিটো ডাইচ কোড আছিল, সেই ডাইচ কোড ব্যৱহাৰ কৰি, যিটো নেকি সম্পূৰ্ণ ভেলিড, বৈধভাৱে তাতে স্পষ্টকৈ লিখা আছিল, কোনোবাই যদি জাতীয় বিদ্যালয়ৰ শিক্ষক হয়, সেই জাতীয় বিদ্যালয়ৰ ডাইচ কোড লৈ এই কোৰ্চটো কৰিব পাৰিব। এইটো আছিল NISৰ মূল লক্ষ্য আৰু কাহিনী, যে কেৱল চৰকাৰী শিক্ষকসকলে যে NISৰ থ্ৰুদি DLED কৰিব পাৰিব সেইটো নহয়। প্ৰাইভেট ছেকশ্যনত অৰ্থাৎ জাতীয় বিদ্যালয়সমূহত যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে শিক্ষকতা কৰি আছিল, টিচিং কৰি আছিল, তেওঁলোকৰ ডাইচ কোডটো ব্যৱহাৰ কৰি এই কোৰ্চটো কৰিব পাৰে বুলি স্পষ্টকৈ লিখা আছিল। আৰু তাৰে ডাইচ কোড লৈ এই শিক্ষক শিক্ষয়িত্ৰী অৰ্থাৎ যিসকলে ইণ্টাৰেষ্টেড আছিল তেওঁলোকে কোৰ্চটো কৰিছে। আৰু ইয়াৰ মাজতে বহুতো ৰেগুলাৰ চাকৰিও পাবলৈ সক্ষম হৈছে। আপোনালোকে নিশ্চয় গম পায়, কেৱল অসমতো নহয়, সমগ্ৰ ভাৰতৰ সমগ্ৰ ৰাজ্যতেই, ষ্টেটসমূহতেই এই কোৰ্চটো কৰা হৈছিল। প্ৰায় 16 লাখ কেণ্ডিডেটে এই পৰ্টেলত ৰেজিষ্টাৰ কৰিছিল। 16 লাখৰ ভিতৰত 14,52,000 মান শিক্ষক শিক্ষাৰ্থীয়ে এই প্ৰশিক্ষণটো সম্পূৰ্ণ কৰিছিল, প্ৰায় 14.5 লাখ কেণ্ডিডেটে। আৰু ইয়াৰ মাজতে বহুতো ৰাজ্যত বহুতো টিচাৰে ৰেগুলাৰ জব পাবলৈ সক্ষম হ'ল। তেওঁলোকে আপগ্ৰেডেশ্যন হ'বৰ কাৰণে অন্যান্য চাকৰিত যোগদান কৰিবলৈ সক্ষম হৈছে। আমাৰ অসমতো বহুতো হাজাৰ হাজাৰ NIS DLED কেণ্ডিডেটে ৰেগুলাৰ জব পাবলৈ সক্ষম হৈছে। দুৰ্ভাগ্যবশতঃ সুপ্ৰিম কোৰ্টৰ এটি ৰায় অনুসৰি, যোৱা কেইদিন আগতে আপোনালোকে নিশ্চয় শুনিছে, তেওঁলোকৰ কাৰণে স্থগিত ৰাখিছে বস্তুটো। আৰু অৱশেষত স্থগিত ৰখাৰ কাৰণে এটা আপিল কৰা হৈছে। আৰু আজি হ'ল ছানডে, অহা শনিবাৰেও এটা আপিল পৰিছে। ইয়াৰ ৰেজিষ্টাৰ নাম্বাৰটো কেছৰ ফাইলটো সোমবাৰে পাই যাব। আৰু শেহতীয়া তথ্য অনুসৰি অসমত এটি যিহেতু LP আৰু UPৰ কাৰণে ৰেগুলাৰৰ এডভাৰটাইজমেণ্ট ওলাইছে, আৰু তাতে NISসকলক বঞ্চিত কৰি ৰখা হৈছে। আৰু তাৰে NISৰ গ্ৰুপে ৰাজ্য চৰকাৰত অসমক বিশেষকৈ হাইকোৰ্ট কৰিছিল। আৰু হাইকোৰ্টৰ শুনানি অনুসৰি যি পেটিশ্যনত 63 কেণ্ডিডেট আছিল, 63জন শিক্ষাৰ্থী অৰ্থাৎ পৰীক্ষাৰ্থীক
যিসকলে ডিএলএড কৰিছে তেওঁলোকক আবেদন কৰিবলৈ দিয়া হৈছে আৰু এইটো এটা ভাল গ্ৰীণ ছিগনেল আহিছে তেওঁলোকক কোৱা হৈছে যে তেওঁলোকে আবেদন কৰক পৰৱৰ্তী শুনানি মতে অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আপিল হ'ব আপিল হোৱাৰ পিছত তেওঁলোকৰ পৰা শুনানি হ'ব স্পষ্টীকৰণ দিব আৰু 100% নিশ্চিত থাকক এনআইএছ ডিএলএড সম্পূৰ্ণভাৱে বৈধ আৰু জেনুইন ইয়াৰ আগৰ এডভাৰটাইজমেণ্টত আমি দেখা পাইছোঁ 18 মাহৰ যিটো ডিএলএড কোৰ্চ আছিল তেওঁলোকৰ চাৰ্টিফিকেট কিন্তু ভাৰত চৰকাৰে 2 বছৰে বুলি লিখিছে এনচিটিৰ তৰফৰ পৰা 2 বছৰে লিখি দিয়া হৈছে ইচ্ছা কৰিলে এটা ব্ৰেছ কোৰ্চ দিব পাৰে নিদিলেও ইয়াৰ আগৰ নটিফিকেশ্যনত অৰ্থাৎ অৰ্ডাৰত আমি দেখা পাইছোঁ যিটো নেকি আগৰ কেছত তেওঁলোকে জয়ী হৈছিল আৰু সেই মৰ্মে সম্পূৰ্ণভাৱে ভেলিড আৰু ইকুইভেলেণ্ট বুলি কৈছিল যে 2 বছৰীয়া ডিএলএডৰ সম্পূৰ্ণভাৱে এই ডিএলএডটো ইকুইভেলেণ্ট গতিকে ইয়াতে ইনএলিজিবল অৰ্থাৎ তেওঁলোকে নট এপ্লিকেবল হোৱাৰ কোনো কথাই নাহে আৰু অৱশেষত অসমৰ গুৱাহাটী হাইকোৰ্টৰ পৰা এটি গ্ৰীণ ছিগনেল আহিছে 18 মহীয়া ডিএলএড উত্তীৰ্ণ প্ৰাৰ্থীক সকাহ হাইকোৰ্টৰ 36 গৰাকী প্ৰাৰ্থীক শিক্ষকৰ পদৰ বাবে অফলাইন যোগে আবেদনৰ অনুমতি ন্যায়ালয়ৰ মজিয়াত অৱশেষত সাময়িকভাৱে সকাহ লাভ কৰে এনআইএছৰ তৰফৰ ফালৰ পৰা ডিএলএড কৰা প্ৰাৰ্থীসকলে এখন ৰিট আপিল আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গোচৰীয়া 63 গৰাকী প্ৰাৰ্থীক শিক্ষা বিভাগৰ বিজ্ঞাপন অনুসৰি অফলাইনৰ জৰিয়তে আবেদন কৰিবলৈ অনুমতি প্ৰদান কৰিছে অৱশ্যে আবেদন কৰিলেও এই প্ৰাৰ্থীসকলৰ ফলাফল আদালতৰ অনুমতি অবিহনে ঘোষণা কৰিব নোৱাৰিব বুলি উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে উল্লেখযোগ্য যে শিক্ষা বিভাগে 2023 বৰ্ষৰ 26 ডিচেম্বৰত প্ৰাথমিক শিক্ষা বিভাগৰ অধীনত কেইবা হাজাৰ পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল কিন্তু এই বিজ্ঞাপনত 18 মহীয়া ডিএলএড উত্তীৰ্ণ প্ৰাৰ্থীসকলক আবেদনৰ সুযোগ প্ৰদান কৰা নাছিল এনআইএছৰ পৰা গ্ৰহণ কৰা 18 মহীয়া ডিএলএড সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা এক ৰায়ৰ ভিত্তিত শিক্ষা বিভাগে এনে প্ৰাৰ্থীসকলক আবেদনৰ সুযোগ দিয়াৰ পৰা বিৰত থাকে ফলত ক্ষুব্ধ 63 গৰাকীকৈ প্ৰাৰ্থীয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ এখন লেখ আবেদন দাখিল কৰে আৰু এই লেখৰ আবেদনৰ ভিত্তিত আদালতে প্ৰাৰ্থীসকলক কোনো সকাহ প্ৰদান নকৰিলে ফলত প্ৰাৰ্থীসকল উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ এখন ৰিট আপিল আবেদন দাখিল কৰে WA45/2024 নম্বৰৰ এই ৰিট আপিল আবেদনখনৰ শুনানি লৈ উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে গোচৰীয়া প্ৰাৰ্থীসকলক বিজ্ঞাপনৰ ভিত্তিত অফলাইনৰ জৰিয়তে আবেদন কৰিবলৈ অনুমতি প্ৰদান কৰে শুনানি কালত ন্যায়ালয়ে এইবুলি স্পষ্ট কৰি দিয়ে যে এই পৰৱৰ্তীকালীন নিৰ্দেশনাত কেৱল গোচৰীয়া প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব আৰু ই কোনো দৃষ্টান্ত বা নজিৰ সৃষ্টি নকৰে গতিকে এই পেটিশ্যনত হাইকোৰ্ট কৰা পেটিশ্যনৰ লিষ্টত যি 63 জন কেণ্ডিডেট আছে তেওঁলোকক অফলাইন মোডত আবেদন কৰিবলৈ দিছে আৰু তাৰ কাৰণে ফৰ্ম এখন প্ৰকাশ পাইছে আৰু আবেদন যে কৰিব দিছে তেওঁলোকৰ কাৰণে এটি ভাল গ্ৰীণ ছিগনেল আৰু কিছুমানে ভাবিছে ডিএলএড এনআইএছৰ তৰফৰ ফালৰ পৰা যিসকলে কৰিছে কেৱল এই 63 জনৰ কাৰণে সেই ফলাফলটো আহিব নেকি নহয় ইয়াৰ পৰৱৰ্তী ৰায় যেতিয়া আহিব নিশ্চয় অসম চৰকাৰে পৰ্টেলটো আকৌ খুলি দিব তেতিয়া সকলো প্ৰাৰ্থীৰ ক্ষেত্ৰত ইলিজিবল হৈ পৰিব আৰু এই এডভাৰটাইজমেণ্ট যদিও তেওঁলোকে ইয়াৰ সুফল নাপালে ইয়াৰ পৰৱৰ্তী এডভাৰটাইজমেণ্ট কিন্তু এনআইএছৰ ডিএলএডটো সম্পূৰ্ণভাৱে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ কাৰণে কেন্দ্ৰত সুপ্ৰিম কোৰ্টত কিন্তু আপিল হৈছে আৰু আপিলৰ এটি ভাল ছিগনেল আহিব ইয়াৰ আগৰবাৰো তেওঁলোকক বিৰত ৰখা হৈছিল কিন্তু আপিল কৰি তেওঁলোকে কিন্তু ৰায় তেওঁলোকৰ ফালে আনিছে যেহেতু ষ্টুডেণ্টে কিন্তু ফৰ্চ কৰি এই কোৰ্সটো কৰা নাছিল ভাৰত চৰকাৰে দিছিল তেওঁলোকক গাইডলাইন বনাই সম্পূৰ্ণভাৱে গতিকে ভাৰত চৰকাৰে ইয়াৰ ৰিপ্লাই কিন্তু সুফলভাৱে তেওঁলোকে প্ৰদান কৰিব লাগিব যেহেতু এই প্ৰাৰ্থীসকলৰ বয়সৰ কথা আছে তেওঁলোকৰ পইচাৰ সময়ৰ কথা আছে এই কোৰ্সটো যদি ইলিগেলি আছিল তেনেহলে ভাৰত চৰকাৰে কিয় তেওঁলোকক প্ৰদান কৰিছিল এনচিটিয়ে নিশ্চয় ধৰিব আৰু এনচিটিৰ নৰ্মছ গাইডলাইন অনুসৰি এই কোৰ্সটো ভ্যালিড আছিল আৰু ভ্যালিড থাকিবই আপোনালোকে নিশ্চিন্ত থাকক যিসকল প্ৰাৰ্থীয়ে অলৰেডি টেট কোৱালিফাইড হৈছে আপোনালোকে যে জবৰ ক্ষেত্ৰত এপ্লাই কৰিব আপোনালোকৰ চাকৰিটো যে বৈধ হ'ব
এইটো 100% খাটাং। গতিকে আপোনালোকে কোনো চিন্তা নকৰিব। এতিয়া কথা হ'ল যিসকলে টেট কমপ্লিট কৰিছে, NISৰ ফালৰ পৰা DLEডো কমপ্লিট কৰিছে, আপোনালোকে ভাবিছে কেছত নাম নাই, তেতিয়াহ'লে কি এপ্লাই কৰিব নোৱাৰিব নেকি ভাবিছে? নিশ্চয় পাৰিব। 13 তাৰিখ আছে। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে প্ৰচাৰ কৰি দিয়ক। কেৱল কেছ কৰা কেইটা যে ৰায় পাবে সেইটো নহয়, আইন সকলোৰ বাবে সমান। আপোনালোকে নিশ্চয় অনলাইনত আবেদন কৰক। 13 তাৰিখলৈ যিহেতু পৰ্টেল খোলা আছে, আজি 11 তাৰিখ, গতিকে 13 তাৰিখলৈ আপোনালোকৰ পৰ্টেলটো খোলা আছে, আপোনালোকে আবেদনটো কৰি থৈ দিয়ক। নিশ্চয় শুনানি অতি কম সময়ৰ ভিতৰত সুপ্ৰিম কোৰ্টৰ পৰা আহি যাব, আৰু সুপ্ৰিম কোৰ্টত ৰায় অহাৰ লগে লগে সম্পূৰ্ণভাৱে এইটো বৈধ হৈ পৰিব। আৰু এটা কথা হ'ল, সুপ্ৰিম কোৰ্টত যিটো শুনানি জাৰি কৰিছিল, ষ্টে অৰ্ডাৰ যিটো জাৰি কৰিছিল, তাতে লিখা আছে স্পষ্টকৈ এইটো কেৱল কেন্দ্ৰীয় বিভাগৰ যিটো কেন্দ্ৰীয় বিদ্যালয় আছে, সেই বিদ্যালয়সমূহতহে আবেদন কৰিব নোৱাৰে বুলি লিখা আছে। কিন্তু আপোনালোকৰটো হ'ল ষ্টেট গভৰ্ণমেণ্টৰ চাকৰি, গতিকে ষ্টেট গভৰ্ণমেণ্টৰ চাকৰিৰ ক্ষেত্ৰত হ'বই নোৱাৰে। সম্পূৰ্ণভাৱে অৰ্ডাৰ অনুসৰি কিন্তু অৰ্ডাৰৰ বিপৰীত হৈ গৈছে। কেন্দ্ৰীয় মডেল স্কুলৰ কথা কোৱা আছিল, আৰু ইয়াতে ষ্টেট লেভেলৰ যিসকল টিচাৰ আছে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু প্ৰযোজ্য হৈ গ'ল। বস্তু টানি আনি এনেকৈ আনি গ'ল। স্পষ্টকৈ তাতে লিখা আছে, আপোনালোকে চাব, চেণ্ট্ৰেল কেন্দ্ৰীয় গভৰ্ণমেণ্টৰ যিবিলাক ইংলিছ মিডিয়ামৰ ইংলিছ স্কুল আছে, এই স্কুলৰ ক্ষেত্ৰতহে ইলিজিবল নহ'ব বুলি লিখা আছিল। গতিকে ৰাইজে DLEড NISৰ তৰফৰ পৰা কৰা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত আহিব, তেওঁলোকে জিকিব, এইটো নিশ্চিত। গতিকে আপোনালোকৰ চাকৰিটো হোৱাটো খাটাং, আৰু ভৱিষ্যতে আপোনালোকে নিশ্চয় এই ক্ষেত্ৰত সুবিধা পাব। আৰু যদি বৈধই নাছিল, তেনেহ'লে ইয়াৰ আগৰ এডভাৰটাইজমেণ্টসমূহত কিন্তু বহুতো টিচাৰে অলৰেডি চাকৰি পাইছে, ৰেগুলাৰ জব পাইছে। তেতিয়াহ'লে তেওঁলোকৰ চাকৰিটো কি ইনভেলিড হ'ব নেকি? নহয়, তেওঁলোকৰ চাকৰি বৈধ থাকিব, আৰু আপোনালোকৰ DLEডো বৈধ হ'ব। মাথো অতি কম সময়ৰ ভিতৰত আপোনালোকে সুপ্ৰিম কোৰ্টৰ পৰা যিটো ৰায় আহিব, সেই ৰায়টোলৈ বাট চাওক, আৰু ৰাজ্যসমূহত অট'মেটিক সেই ৰায় আহি যাব। গতিকে যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই, আপোনালোকে এপ্লাইটো কৰি থৈ দিয়ক। যদি আপোনালোকৰ টেট কমপ্লিট আছে, আপোনালোকে অনলাইনত আবেদন কৰক। আৰু যিসকলে শুনানি মতে আবেদন কৰিব বিচাৰিছে, আপোনালোকে সেই অৰ্ডাৰ মৰ্মে অফলাইন মোডত আপোনালোকে জমা দি দিয়ক। এইটো যিটো গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন কালিৰ পৰা সুপ্ৰিম কোৰ্টৰ যিটো হাইকোৰ্টৰ যিটো অৰ্ডাৰ আছিল, গুৱাহাটী হাইকোৰ্টৰ, তাৰ পৰা এইটো কমপ্লেইনৰ এগেইনষ্টত এটা নটিফিকেশ্যন দি দিছে। 29/1/2024 কেছ নাম্বাৰত দি দিছে। সেই মৰ্মে আপোনালোকক এপ্লাই কৰিব দিছে অফ মোডত। আপোনালোকক সেই অফলাইন মোডতো এপ্লাই কৰিব পাৰে। গতিকে এইখিনি আছিল NISৰ সম্পূৰ্ণ তথ্য। আপোনালোকক আশা দিলোঁ নিশ্চয় কাৰ্যকৰী আপোনালোকৰ হ'ব, আপোনালোকে ইলিজিবল হ'ব। আৰু ভিডিঅ'টো যদি আপোনালোকে চাইছে, ভাল লাগিছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী আপডেটসমূহ আপোনালোকক সময়মতে জনাই থাকিম। ধন্যবাদ।